আজি পাকঘৰৰ পৰা কিবা এটা স্পেচিয়েল বনাও বুলি এয়া বেটাৰ এটো মই থৈ দিম এতিয়া ইনষ্টেন্ট বনাম ইনষ্টেন্ট দোসা আৰু এটো এতিয়া মই থৈ দিম ৰেচিপিটো দেখুৱাম কেনেকৈ বনাও এতিয়া বাজিছে 6:30 আৰু এইটো মই বনাম 10টা মান বজাত আৰু ইয়া গ্ৰাইন্ড কৰি লৈছো দেই এয়া কল ঢাকনি এতিয়া থৈ দিম প্ৰায় 10টা বজালৈকে এতিয়া বাজিছে 6:30 এয়া 10 বাজাই নাই 10 বাজিবৰ কাৰণে আৰু 5 মিনিট মান আছে ঘড়ীটো নেদেখাও বাৰু এতিয়া মই কিচেনত আছো আৰু আমি বনাবলৈ গৈ আছো দোসা আৰু দোসাৰ কাৰণে দোসাৰ লগত কি থাকিব দেখুৱাই আছো এয়া সাম্ভাৰ বনাই আছো আমাৰ মানুহজনে বনাই আছে দেই মই নাজানো আৰু দোসাৰ বেটাৰটো মই দেখুৱাম বাৰু কেনেকুৱা হৈছে এয়া ইয়াতে সাম্ভাৰ বনাই আছো আমাৰ ব্ৰেকফাষ্ট দেৰি হ'ব কিন্তু মানে মনৰ পছন্দৰ কেতিয়াবা খাবলৈ মন যায় ন হেতু বনাওতে অলপ দেৰি হ'বই আৰু কি কৰিলো এতিয়ালৈকে মই আজি বহুতখিনি কাম কৰিলো দেখুৱাই আছো বাৰু কিমানখিনি কি কৰিলো খালে দেখিছেনে বতৰটো ইমান বেয়া বতৰ বেয়াৰ কাৰণে কাপোৰবিলাক কিবা ইমান লেতেৰা হৈ আছিল এইবিলাক দেখিছে হেইয়া তিৰপল তৰি থোৱা আছে তাৰে তলত এইবিলাক কাপোৰবিলাক ধুলো পুৰা ওয়াশিং মেচিনত ধোৱা নাই গৰম পানীত সাৰ্ফ দি পুৰা ভিজাই আছাৰি ধুলো আজি কাপোৰখিনি মনটো ভাল লাগি আছে সাফ চিকুণ হৈ থাকিলে কিবা তেনও ভাল ঘৰৰ পৰিস্থিতি ঘৰটো বাৰু ইমান মই সাফ চিকুণ কৰা নাই এতিয়ালৈকে খালি বিছনাখন পাৰিছো আৰু আজি মানুহজন আছে বুলি মানে মই অলপমান ৰেহাই পাইছো আৰু বিছনাখন তেৱে পাৰিছে এনেকে এয়া আমাৰ হৰুজনী খেলি আছে কিবাৰ যেহেতু ঘৰ চৰ মুছিলো আৰু চোতালতো পানী চানি মাৰিছো কাৰণ বৰষুণ দি আছে কাৰণে চোতালত চেলনি বান্ধি আছিল তলৰ অৱস্থা দেখিছেনে চেলনি বান্ধি ইমান ভালকে জুৱাই নাই তথাপিও বাৰু কিয়নো প্লেন প্লাষ্টাৰ নহয় যেহেতু এনেকুৱাই আৰু অলপমান অখৰা এই কাৰণে ইমান ভালদৰে সাফা নহয় তথাপিও জাৰু মাৰি পানী মাৰি দিছো আৰু দোসা বা ইডলিৰ বেটাৰটো সদায় মানে এদিন গোটে ৰাতি তিয়াই থব লাগে আমি বাৰু ৰাতিপুৱা কৰিলো এই কাৰণে এদিন নাৰাখিলো তথাপিও ৰাতিপুৱা 6:30 পৰা এতিয়া 10টা বাজিল হ'ব নোহোৱা নহয় এইটো হ'ব আমাৰ ইনষ্টেন্ট দোসা বনাম ইডলি নবনাও আৰু ইয়াতে আছে মাহৰ দালি আৰু চাউল আমাৰ মিষ্টাৰে বনাই আছে সাম্বাৰ আৰু আমাৰ তেখেত এজন চেফো হয় দেই বহুত কামতে আছে হাতৰ কাম বহুখিনি জানে কিবা কিবি যেনে ইমান ঠাণ্ডা বতৰতো ফেন চলাই দিছো পাকঘৰত কিয় জানেনে ঘৰ মুছিছিলো যে ঘৰটো শুকুৱাই নাই এই কাৰণে মানে ফেন চলাই আলু এতিয়া আলু বইল দিম আলু হ'ব আমাৰ মানে দোসাৰ ষ্টাফিংটো আলু মছলা এয়া হ'ব দোসাৰ ষ্টাফিং সাম্ভাৰৰ ইমান ধুনীয়া গোন্ধ আহি আছে এয়া হুইচেলৰ পৰাই এয়া আমাৰ সাম্ভাৰ হ'ল বুটৰ দালি তাৰপিছত এনেকা ৰঙালাও কিবা কিবি এনেকে চব্জি মিক্স চব্জি আৰু ইমান ধুনীয়া গন্ধ ওলাই আছে নহয় গোন্ধটো বিৰাট ধুনীয়া টেষ্টি গোন্ধ হৈছে দেখাত যেনেই নহওক বাৰু গোন্ধটো টেষ্টি হৈছে কিন্তু দেই মছলাখিনি এতিয়া বনাই লওঁ আগতে আজি আৰু দেৰি হ'ল আৰু ব্ৰেকফাষ্ট 11টা বাজিব চাগে ব্ৰেকফাষ্ট কৰোঁতে জিৰা জলকীয়া এয়া দিলোঁ শুকান জলকীয়া
দিয়া আলুখিনি দি দিয়া আৰু এয়া আলুখিনি সানি পিটিকি লৈছিলোঁ ইয়াতে দিলোঁ এতিয়া ইয়াতে নিমখ হালধি মছলা কিবা কিবি অলপ দিম চাই থাকক এয়া মছলাখিনি আগতে দিব লাগিছিল আলুৱে দি দিলোঁ আগতে সেই একো নহয় তথাপিও অকণমান বেছি সময় ভাজিব লাগিব আৰু বেছি মছলা দিয়াও নাই অকণমান জলকীয়া সৰহকৈ দিছোঁ নিমখ স্বাদ অনুসৰি আৰু এয়া দিলোঁ হালধি কালাৰৰ বাবে আৰু আছে না চিকেন মছলা দিয়া কি চিকেন মছলা কাশ্মীৰী মিৰ্চ এয়া আৰু এয়া দিলোঁ চিকেন মছলা এতিয়া ধুনীয়াকৈ আলুখিনি অলপ ভাজি ল'ম মছলাখিনি এয়া হ'ব আমাৰ ষ্টাফিং আলু মছলা এয়া দিলোঁ জিৰা গুড়া ৰেডি গতিকে এতিয়া আলু ষ্টাফিংখিনিও ৰেডি হ'ল এতিয়া মানে এখন এখনকৈ বনাই থাকিম আৰু চাৰ্ভ কৰি দি থাকিম বহুত টাইম হৈ গ'ল 10:30 বাজিছে এতিয়া খাওঁতে লওঁতে 11 বাজিব আজি ব্ৰেকফাষ্ট নহয় লাঞ্চে হ'বগৈ আৰু আমাৰ ষ্টাফিং ৰেডি আৰু ইয়াতে ধনিয়া নহয় নৰসিংহ পাত দিছোঁ নৰসিংহ পাত মোৰ বিৰাটেই প্ৰিয় তেল অকণমান কাপোৰেৰে বন্ধ কৰ এয়া দিলোঁ মই আলু ষ্টাফিং এনেকৈ পিঠাখন এয়া দেখিছেনে নিজে নিজে উঠি আহিছে এনেকৈ নিজে নিজে উঠি যাব ইনষ্টেণ্ট ধোচা ইমান পাৰফেক্ট হোৱা নাই তথাপিও হৈছে আৰু ইমান খাবলৈ লৈছোঁ দেই এইটো বুঢ়া বুঢ়ী 11:15 হ'ল নেকি ন আমাৰ ঘৰটো ফাৰ্ষ্ট আছে 11:15 হ'ল এতিয়াহে আজি আমি খাম কিবা এটা মানে মনে ইচ্ছা যোৱা খাবলৈ হ'লে অলপ সময় আৰু ধৈৰ্য ধৰিব লাগিব ধৈৰ্য ধৰি বনালোঁ যিহেতু সময় লয় বনাওঁতে গতিকে এতিয়া খাওঁ দেই